আপোনালোকেতো বাঁহ কাটে আৰু এই বাঁহ কটাৰ বিনিময়ত কি পৰিৱেশৰ বিনষ্ট হোৱা নাই? হা, নাই হোৱা কিয়? আৰু এটা কথা নহয়, আপোনালোকে যে খুব কৈ থাকে যে প্লাষ্টিকৰ অল্টাৰনেটিভ অকল বাঁহেই হ'ব লাগিব, কিয় কাঠ হ'ব নোৱাৰে নেকি? কাঠটো এটা ভাল অল্টাৰনেটিভ হ'ব ন? এই কুৱেশ্যনটো আৰু এই কুৱেশ্যনটোৰ উত্তৰ লৈয়ে, এই কুৱেশ্যনটোৰ আনচাৰ লৈয়ে আজি এই ভিডিঅ'টো নিৰ্মাণ কৰিছোঁ। আজি আলোচনা কৰা বিষয়টো হৈছে এইটোৱে, আৰু পলম নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কৌশিক জোনাক নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এই বাঁহজোপা কাটিলে কিয় পৰিৱেশ বিনষ্ট নহয়, আৰু এজোপা কাঠ লোৱা গছ কাটিলে কিয় পৰিৱেশ বিনষ্ট হয়, সেইটো যিহেতু আমি জানো এটা ডাঙৰ কুৱেশ্যন। আৰু এই কুৱেশ্যনটোৰ উত্তৰ এটাই যে এই কাঠ লোৱা গছ মানে গছজোপা আৰু এই বাঁহজোপা আৰু এই গছজোপাৰ মাজত এটা বিশেষ ডিফাৰেঞ্চ আছে। এটা ডিফাৰেঞ্চ মানে কি? সময়সীমা, ডিউৰেশ্যন এটা আছে। ডিউৰেশ্যনটো কিহৰ? ডিউৰেশ্যনটো হৈছে কি? এজোপা গছ ডাঙৰ হ'বলৈ কিমান সময় লাগিব আৰু এজোপা বাঁহ গছ ডাঙৰ হ'বলৈ কিমান সময় লাগিব, নহয় জানো? আৰু আমি জানো যে এজোপা গছ, ধৰি লওক আপোনালোকৰ ঘৰৰ ওচৰত এজোপা গছ কাটি দিলে কালি বা আজি কাটিছে, সেই গছজোপা কটাৰ পিছত আপুনি তাতে এটা নতুন পুলি ৰুলে, সেই পুলিটো ডাঙৰ হ'বলৈ কিমান সময় লাগিব জানেনে আপুনি? হয়, নিশ্চয় জানে। প্ৰায় 30-40 বছৰ লাগিব সেই গছজোপা কমপ্লিট আগৰ দৰে হ'বলৈ, ঠিক আছে? আৰু এইফালে আহিলে বাঁহ। এই বাঁহ, যিহেতু আমি বাঁহক গছ নহয় দেই, কেতিয়াও বাঁহ গছ নহয়, বাঁহ হৈছে ঘাঁহ। পৃথিৱীৰ চবতকৈ ওখ ঘাঁহেই হৈছে আমাৰ বাঁহজোপা। আমাৰ বাৰীৰ পিছফালে থকা এই বাঁহক আমি ঘাঁহ বুলি চিনি পাওঁ। ইয়াৰ এটা গুণ আছে কি? এই বাঁহজোপা আমি কাটি দিলোঁ, ঠিক আছে, আমি কাটি দিলোঁ, কিয় বিনষ্ট নহয় সেইটো বিষয়ে কৈ আছোঁ দেই। এই কাটি দিয়াৰ পিছত এই বাঁহজোপাৰ জেগাত আমি নতুনকৈ যদি বাঁহ গছ ৰুবলগীয়া হয়, তাৰ সময়সীমা সেই কাঠ লোৱা গছজোপাতকৈ বহুত কম। সাধাৰণভাৱে যদি আমি চাবলৈ যাওঁ, আমাৰ যেতিয়া বাৰীৰ পিছফালে বাঁহৰ পৰা গাজ ওলায়, সেই গাছটো ডাঙৰ হ'বলৈ আমি যদি ভালকৈ লক্ষ্য কৰোঁ, প্ৰায় 2-3 মাহত প্ৰায় অলপমান ওখ হৈ যায়, নহয় জানো? আৰু এটা কথা, আৰু সেই বাঁহজোপা বুঢ়া হ'বৰ কাৰণে প্ৰায় 2 বছৰৰ পৰা 3 বছৰ সময়হে লাগে, ঠিক আছে? বা 4 বছৰ ধৰিছোঁ, মেক্সিমাম 4 বছৰ আৰু মিনিমাম মই 2 বছৰ ধৰিছোঁ। কিন্তু এজোপা গছজোপা কটাৰ পিছতো সেইজোপা ডাঙৰ হ'বলৈ আমাৰ হয়তো এটা যুগেই গুচি যাব, হয়তো আমাৰ এটা জেনেৰেশ্যনে নাইকিয়া হৈ যাব। সেইটো জানো সঠিক হ'ব? সেইকাৰণে কৈ আছোঁ যে আজি আমি বাঁহৰ সলনি কাঠকো আমি ইউজ কৰিব পাৰিলোহেঁতেন। আজি আমাৰ এই যিটো বেম্বো টুথব্ৰাছ আমি বনাই আছোঁ, আমি যে নিৰ্মাণ কৰি থকা বেম্বো টুথব্ৰাছৰ সলনি বাঁহৰ ইউজ নকৰি আমি কাঠৰ ইউজ কৰিব পাৰিলোহেঁতেন। কিন্তু নকৰাৰ উদ্দেশ্য এইটোৱে যে বাঁহ গছজোপাক আমি অতি সোনকালে আকৌ গ্ৰ' কৰিব পাৰিম, ঠিক আছে? কিন্তু কাঠ এজোপা যদি আমি য'ৰ পৰা এনেকুৱা এজোপা গছ কাটোঁ য'ৰ পৰা আমি কাঠ পাওঁ, সেই কাঠ লোৱা গছজোপাক কিন্তু ডাঙৰ কৰিবলৈ বহুতখিনি সময় লাগিব, আৰু সেই সময়ত কি হ'ব? আমাৰ পৰিৱেশ বিনষ্ট হ'বই। কিন্তু বাঁহজোপা কাটিলেও বিনষ্ট হয়, মই নহয় বুলি নকৰোঁ, কিন্তু সেই জেগাত যদি আমি নতুনকৈ আকৌ গ্ৰ' কৰোঁ, অতি কম সময়ৰ ভিতৰতে আকৌ বাঁহজোপা গজিয়ে। মেইন কথাটো হৈছে সেইটো। আৰু এটা বিশেষ কথা যে আমি প্ৰতিদিনে মানে মুনলাইটে কিয় বাঁহ ভাগ কৰি আছোঁ? ইফালে বাঁহ, সিফালে বাঁহ। আৰু এই বাঁহৰ এটা মূল্য আছে, বাঁহৰ এখন বজাৰ আছে, বাঁহৰ এটা গ্লেমাৰ আছে, কিন্তু আমি তাক চিনিয়ে পোৱা নাই। যে অসমতে আছোঁ, অসমতে আমাৰ নিজৰ বাঁহ আছে, কিন্তু সেই বাঁহখিনি মূল্য দিব জনা নাই আমি। আগতে যদি আমি চাওঁ, আজিৰ পৰা প্ৰায় 20-30 বছৰ আগলৈ যদি যাওঁ, গাঁৱে ভূঞে যদি আপোনালোকে যায়, যে প্ৰতি ঘৰ মানুহতে এজোপা বাঁহ গছ দেখিব। কিন্তু আজিৰ সময়ত সেই বাঁহবোৰ নাইকিয়া হ'ল। কম দামতে কাৰোবাক বিকি দিলোঁ, কিন্তু সেই বাঁহৰ জেগাত কিন্তু আমি নতুন এটা বাঁহৰ পুলি লগাবলৈও চেষ্টা কৰা নাই। কিন্তু ইয়াৰ মূল্য অতি সোনকালে বুজি পাব। আৰু ইয়াৰ যে বজাৰ এখন আছে, এই বিষয়ে আমি ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম, ঠিক আছে? আজিলৈ ইমানখিনিয়ে আছিল। আকৌ বাঁহ কৰিবলৈ আহিম। সকলো হাঁহি থাকক, সকলো হেল্ডি হৈ থাকক আৰু সুখী থাকক। ধন্যবাদ।